আজি আমাৰ ঘৰত মানে খানা খাবলৈ এটু পিউ তেল নাই, সেইকাৰণে আমি পথাৰৰ মাজতে খানাটো খাম বুলি ভাবিছোঁ। কেনেকৈ আমি খানা খাইছোঁ, কি কৰিছোঁ আপোনালোকক প্ৰথমবাৰ শেষলৈকে দেখুৱাম। এটুপি তেল নাই বুলি কৈছে, এইকণহে তেল আছেগৈ। এতিয়া কি কৰিছোঁ, এইকণ তেলেই এটুপি তেলে আপোনালোকক দেখাই আছোঁ ৰ'ব। খানাৰ কাৰণে ৰেডি কৰিছোঁ। আমাৰ ইতিমধ্যে কাম চলি আছে ইয়াত, আৰু বৰষুণৰ বতৰ, কিন্তু আমি বৰষুণৰ বতৰত অকণমান মানে ইয়াত খানা খাব ল'ৰাখিনিয়ে যিহেতু কাম কৰি আছে সেইখিনি মাটিত আমি সাঁচি বুলি কাৰণে অলপ ৰেডি কৰিছোঁ। এইফালে দেখিছেনে খাঁচি, দেখিছেনে বাগান এইবোৰ চবৰ ফালে আছে। মোৰ এটুকা মাটি মানে পৰি আছিলে আৰু বৰষুণ দি আছে, তথাপিতো কাম মানে ৰ'ব নালাগে, কিন্তু সেইকাৰণে ইয়াত কাম চলি আছে। বৰ্তমান পানী হৈ গৈছে, বহুত বেছি পানী, কিন্তু আমি কামটো ৰখাব নালাগে। সেইকাৰণে আমি ইয়াতে অকণমান খানা ব্যৱস্থা কৰিম, যিহেতু আজিৰ দিনটো কাম হ'ব। সেইকাৰণে ইয়াতে খাব, তাৰপিছত আপোনালোকক দেখাই আছোঁ আমি কেনেকৈ খাম আৰু কি কাম কৰা হয়। শব্দ ওপৰৰ পৰা আহিছে, ঝৰ ঝৰণি শব্দ, আৰু এইফালে হেৰি হোৱাই নাই, এইফালে আছে চেং মৰা, আৰু এইফালে বিচাৰি আনি থৈছে। এইবোৰ চব মানে ইয়াতে স্পণ্টেনিয়াছলি পটককৈ ৰেডি কৰা হৈছে। এই মাৰ পতাপত, নহ'লে বৰষুণৰ ওপৰত আমি থাকিব নোৱাৰা হৈ যাম এতিয়া। অঁ, লাগি গ'ল অঁ, বৰকৈ টানিলে এখন গুচি যাব। এয়া আমাৰ তম্বু ৰেডি হৈ গৈছে, তম্বু মেন এয়া এক্সপাৰ্ট, আৰু এইফালে মই আছোঁ। এয়া খৰি আমি যোগাৰ কৰি লৈছোঁ। এনেকৈয়ে মানে বৰষুণৰ বতৰত খৰি নাই, ইয়াতে কেনেকৈ খানাটো বনাই চাব লাগিব। চব বস্তু যোগাৰ কৰি থোৱা আছে, কামটো চলিব, কিন্তু তাৰ আগত আমাক খানাটো ৰেডি কৰি লওঁ। এয়া বাঁহ গছ ওচৰতে আছে, কিন্তু বাঁহ আমাৰ যিহেতু খৰি নালাগে, এনেকুৱা শুকান খৰি ঘৰৰ পৰা লৈ আহিছোঁ, সেইকাৰণে ইয়াতে আমি খানাটো খাব লাগিব। ধৰি আছে পেণ্ডেলটো তলৰ পৰা চাই লওঁ, সেইফালে পানী পৰিয়ে আছে। এতিয়া গাঁত খনা পৰ্বটো আৰম্ভ হৈছে। প্ৰথমতে খানাটোহে মেইন হৈছে দেখোন। কামটো বৰষুণৰ পৰা কাম কৰিব লাগিব, এইখিনি খান্দিব লাগিব। কাম কিমান হয় আপোনালোকক দেখাই দিম, কিন্তু খানাটো আমি বনাই আছোঁ। এজন আমাৰ খানা এক্সপাৰ্ট, গাঁত খন্দা চিনটো মোৰ ভিডিঅ'ত লাগি থাকে। সেয়া চিনটোও লাগি গৈছে, এতিয়া হৈ গৈছে, গাঁত খান্দি হৈ গ'ল। এইটো গাঁতে আমাৰ যথেষ্ট হ'ব। বেলেগ ধৰণৰ উদাহৰণ দেই এইটো, আৰু এটা ইফালে দিব লাগিব ইতিমধ্যে। আৰু আমি এয়া জুইত ধৰিবলৈ আৰম্ভ কৰিছোঁ আৰু দেই। কৃষ্ণ হৈ ৰাম কৈ দিয়া, ৰাম। আমাৰ খৰি জ্বলি গ'ল, এয়া প্ৰথমতে জ্বলাইছোঁ, আৰু এইফালে কাম লাগি গ'ল ইতিমধ্যে। আৰু মই এইফালে আছোঁ, খানা বনোৱা মানুহ মই মানে, কিন্তু কি বনাওঁ চাই লওঁ। হৈ আছে পিঁয়াজ নহৰু এইফালে ৰেডি কৰি থৈছে, এইফালে বিলাহী আছে, আৰু এইফালে জুই জ্বলাই থোৱা আছে। এইফালে কাম লাগি আছে, আপোনালোকক দেখাই আছোঁ। এনেকৈয়ে মানে যেনেকৈ পাৰোঁ সাধাৰণ বেগ এটা আনি পেলাই আমি খানাটো খাম, আৰু এইফালে কাম চলি আছে। কিন্তু আপোনালোকক দেখাইছোঁ কেনেকৈ বনাম আৰু কেনেকৈ খাম, মানে অকণমান চাই থাকিব। কেতিয়াবা এনেকৈ মানে ভাল লাগে ওলাই আহি পেলাই আমি কিবা এটা কৰা, অকণমান অৱসৰ বিনোদন হিচাপে যেনেকৈ আছিলোঁ তেনেকৈ কাম কৰা দেখাই গুচি আহিলোঁ, আৰু আজি খাই চাম। এইফালে আমাৰ ৰেডি হৈছে, আৰু মানে প্ৰথমতে বিলাহী চিলাই দিছোঁ, আৰু বস্তু চেস্তু ৰেডি কৰি থোৱা আছে। কাম আমাৰ কিমানটো হৈছে চাওঁ। এইখিনিৰ পৰা এইখিনি কুৰি আছে দেখিছে, সেইফালে খাল খান্দি আছে। বতৰ ভাল নহয়, একেবাৰে বেয়া বতৰ, আৰু আমি এয়া সেইফালে খানা, আৰু এইফালে আমাৰ কাম চলি আছে। জুই পূৰা উঠি গৈছে, আৰু এইফালে হেৰি কৰি আছে। অকণমান চাই আহোঁ ৰ'ব, এইফালে কি হৈছে। মাৰি আছে, বৰষুণ দিছে, উঠিছে, আকৌ কোৰ মাৰিছে। সেইফালে পানী হৈছে, ষ্টিম পূৰা মাৰি আছে কোৰ। ইয়াত 4জন। এতিয়া মাংসটো খালেই আৰু এনাৰ্জিটো আহি যাব ন, মজা লাগিব। আৰু ঠাণ্ডা বতৰ আজি। অঁ, ঠাণ্ডা বতৰ পূৰা দিব আজি। আমাৰ এতিয়া দিয়া হৈ গ'ল মাল, মানে মাংসত আপোনালোকে এনেকৈ বনাই খায়নে ক'ব, কেনেকুৱা হয় তাকো ক'ব। প্ৰথমতে দি থৈছোঁ, আৰু সিজিব মজা আছে। মাংসৰ লগত চেংমৰা বা মাছৰ লগত চেংমৰা খাই মজা লাগে। লগতে এনেকুৱা ঠাণ্ডা বতৰ জলকীয়া এটা ইয়াত দি দিছোঁ, আৰু খানা ৰেডি হৈ আছে। এইফালে এতিয়া কামটো ৰেডি হৈ গ'ল, আৰু খানা খাবই লাগে। এইফালে কাম চলি আছে। এইটো আচলতে আমি গোটেইকেইটাই কচু খেতিটো কৰিব লাগিব ইয়াতে, সেইকাৰণে আমি খান্দি লৈছোঁ। তাৰপিছত সাঁচিটো লগাম। একেবছৰে যিহেতু সাঁচি লগাব পৰা নাযায়, আপোনালোকে যিসকলে সাঁচি কাৰবাৰ কৰোঁ বুলি ভাবিছে তেওঁলোকে এনেকৈ মাটিটো বনাই ল'ব লাগিব, তাৰপিছতহে আপোনালোকে সাঁচি কৰিব পাৰিব। মানে এবছৰত নহ'ব, এবছৰ আগতে মাটিটো বনাব লাগিব। কিন্তু এইবছৰ মজা হৈ আছে, ৰঙা মাটি যিহেতু ওলাইছে, কচুৰ কাৰণে কিন্তু বেষ্ট হৈ আছে। সেইকাৰণে কচু খেতিটো আমি কৰিম বুলি ভাবিছোঁ একেলগে। সেইকাৰণে প্ৰথমতে খালটো খনাই ল'লোঁ, তাৰপিছত এতিয়া খানাটো খাই লওঁ, তাৰপিছত চাম আমি খানাটো কেনেকুৱা হৈছে আপোনালোকক ক'ম, কেনেকৈ খাম। এইটোৱে আছিলে ব্লগটো আজি। এয়া খানা ৰেডি হৈ গৈছে। এয়া বনোৱা মানুহ এজন বনোৱা মানুহজন নহয়, এয়া বাঢ়ি মেলি লওঁ। ইয়াতে পথাৰ মাজতে কাম যিহেতু বহুত হ'ল, এতিয়া আমাৰ প্ৰথম ভাতটো আহি গ'ল। খানা কেনেকুৱা হৈছে? ধুনীয়া খানা। ইয়াক কেনেকুৱা হৈছে? এইটো মজা হৈছে, মজা। আমি এতিয়া খানাটো খাই লওঁ, আপোনালোকক তাৰপিছত আৰু শেষ বাই বাই। মানে খানা খাওঁতে দেখুৱাব নালাগে আৰু। এয়া পানীও দি দিলে, এই